हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग। आज आम आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 14 चैप्टर नाम कि आसिल परिसंख्या चैप्टर। परिसंख्या चैप्टर अनुशीलनी 14.1 2 नम्बर 2 1 नम्बर 2 यार आगर भिडिओ आपलोड कर दिया होइसे तुमालोकर लागिले चाइ लबा और आगरटो एटो अलप भालके बुजुवाई दिया होइसे गतिके एटो चाइ लबा चाइ लोৱাৰ पिছত एटो चाबा और যদি एटो चाइ लैছে तेनहले एटो चोৱা ठीक है। सो आज आरम्भ करिम कि 2 नम्बर 2 এইটো চোৱা কি আছে আমাৰ যেটো শ্ৰেণী অন্তৰাল আছে শ্ৰেণী অন্তৰালটো কেনেকুৱা আছে 1 ৰ পৰা 120 120 ৰ পৰা 140 তাৰ মানে কি যত হেক হৈছে তাৰ পৰাই কি হৈছে আৰম্ভ হৈছে তাৰ মানে নিয়ম নীতিটো কি আছে ঠিক আছে মানে শ্ৰেণী অন্তৰালটো ঠিকই আছে তাৰ মানে যৰ পৰা হেক হয় তাৰ পৰা আৰম্ভ হ'ব লাগিব আৰু যৰ পৰা আৰম্ভ হয় তাৰ পৰা হেক হ'ব লাগিব এটোহে মেইন কথা। তাৰ পিছত চোৱা এটো আমাৰ পদ্ধতি আছিল তিনিটা মাধ্যৰ পদ্ধতি হল তিনিটা প্ৰত্যক্ষ পদ্ধতি বিবেচিত গড় পদ্ধতি আৰু ডাববিচ্যুতি পদ্ধতি এই তিনিটা পদ্ধতিৰ ভিতৰত আমি এইটো কোন পদ্ধতিত কৰিম চোৱা মই আগতো কৈ দিছিলো আগৰ ভিডিওতে কৈ দিছিলো যে যেটো এই শ্ৰেণীঅন্তৰালটোৰ যেটোৰ ই বেছি মানে শ্ৰেণীঅন্তৰালটো যেটোৰ বেছি অলপ চোৱা এটো কি 14 এইটোৰ তুলনাত এটো কিন্তু বহুত ডাঙৰ যেহেতু এটো ডাঙৰ গতিকে আমি এটো কোনটো পদ্ধতিত কৰিম 3 নম্বৰ পদ্ধতি কৰিব পাৰিম 2 নম্বৰ পদ্ধতি কৰিব পাৰিম কিন্তু 3 নম্বৰ পদ্ধতিটো কৰিলে আমাৰ সোনকালে আনসাৰটো মিলি যাব ঠিক আছে মানে আমাৰ পূৰণ হৰণ কৰাত এটো সহজ হ'ব আৰু যদি তুমি ধৰি লোৱা 3 নম্বৰ পদ্ধতিটো বুজি নোপোৱা তেনহলে তুমি যিকোনো পদ্ধতি কৰিব পাৰিবা 1 নম্বৰ পদ্ধতি কৰিব পাৰিবা 2 নম্বৰও কৰিব পাৰিবা 3 নম্বৰও কৰিব পাৰিবা তোমাৰ ইচ্ছা যিকোনো এটাত কৰিলে হ'ল গতিকে মই 3 নম্বৰটো কৰিম 3 নম্বৰটো ইজি হয় চোৱা আগতে আমি কি কৰিব লাগিব আৰু 3 নম্বৰটো যে কৰিবা এই 3 নম্বৰ সূত্ৰটোত আমাৰ কি আছে এইচ আছে গতিকে এটো তো এইচটো আমাৰ ঠিক থাকিব লাগিব যৰ পৰা স্টাৰ্ট হৈছে তোৰ পৰা হেক হৈছে আৰু চোৱা ইয়াৰ গ্যাপ কিমান 1 ৰ পৰা 120 120 ৰ পৰা 140 মানে 20 কে বাঢ়ি গৈছে মানে এইচটো ঠিকে আছে এইচ মানে শ্ৰেণী দৈৰ্ঘ্যটো ঠিকে আছে গতিকে এটো আমি 3 নম্বৰত কৰিব পাৰিম কোনো প্ৰবলেম নাই যদি এইচ ঠিক নাথাকে তেনেহলে তুমি 1 নম্বৰটোত কৰাই বেস্ট হ'ব আর কি ঠিক আছে এটা 2 নম্বৰটো আমি কৰিম চোৱা সো 3 নম্বৰ পদ্ধতিটো কৰিলে মানে ডাব বিচ্যুতি পদ্ধতি কৰিলে আমাৰ ই লাগে কেইটা ঘৰ লাগে আমাৰ টোটাল 6টা গতিকে আমি 6টা এনেকে 6টা ৰুম হ'ব আৰু তাত চোৱা ইয়াত কি আছে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 6টা মানে 7টা দিব লাগিব এনেকে কেইটা হ'ব এনেকে হ'ব 7টা আৰু এনেকে হ'ব 6টা এটা দুটা তিনি চোৱা আমি ঘৰ বনাই লৈছো এনেকে তলফালে কেইটা আছিল 7টা আছিল 1 2 3 4 5 6 7 আৰু এনেকে হল কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা হল কোনটো পদ্ধতি 3 নম্বৰ পদ্ধতি 3 নম্বৰ পদ্ধতি কি আছিল ডাব বিচ্যুতি ঠিক আছে এটা আমি লিখি লম শ্ৰেণী অন্তৰাল এটো আছিল fi এটো আছিল xi fi মানে বাৰম্বাৰতা xi মানে শ্ৰেণী সূচক আৰু এটো আছিল কি di equal to xi minus a আৰু ইয়াত a কি হ'ব এটো আমি লিখিব লাগিব তাৰ পিছত আছিল ui equal to হল di by h আৰু h কি হ'ব এটো আমি লিখিব লাগিব ঠিক আছে তাৰ পিছত আছিল fi ui এনেকুৱা নহয় যে fi ui লিখবা লাগব ui fi লিখিব পাৰিবা প্ৰবলেম নাই এটো কোনো ধৰাবান্ধা নিয়ম নাই ঠিক আছে এতিয়া আমি শ্ৰেণী অন্তৰালটো লিখি লম শ্ৰেণী অন্তৰাল আমাৰ কি আছিল চোৱা কৰবৰ আছিল 1 ৰ পৰা 120 120 ৰ পৰা 140 এনেকুৱাকে আছিল 20 কে বাঢ়িছে 1 ৰ পৰা 120 120 ৰ পৰা 140
140 পৰা 160 আকৌ 160 পৰা 180 আকৌ 180 পৰা 200 ঠিক আছে এইকেইটা আছিল আমাৰ শ্ৰেণী অন্তৰাল আৰু এইটো হলো কি মুঠ এটা এফআই টো দিয়া আছে প্ৰথমটো হল 14 12 তাৰ পিছত 14 তাৰ পিছত 8 6 10 এটো মুঠ হ'ব fi equal to xi কেনেকৈ ওলায় এই দুটা প্লাস কৰি তাৰ আধা এটো আগতে মই কৈ দিছিলো যে উচ্চ সীমা আৰু নিম্ন সীমা প্লাস কৰি 2 এর আধা কৰি দিলে হৈ যাব কিন্তু তুমি নরমাল হিসাবত যদি মনত ৰাখিব বিচৰা তেনেহলে এই দুটা প্লাস কৰি 2 এর হৰণ দি দিবা বা প্লাস কৰি আধা কৰিবা 1 আর 120 এর আধা কিমান 1 আর 120 প্লাস কৰিলে কিমান হয় 220 220 এর আধা 110 ঠিক আছে তাৰ পিছত 120 আৰু 140 এই দুটা প্লাস কৰিলে 200 আৰু 260 260 এর আধা কিমান 130 হ'ব কিমানকে বাঢ়িছে 10 এর পৰা 30 হৈছে মানে 20 20 কে বাঢ়িছে তাৰ মানে কিমান হ'ব 150 10 20 30 আকৌ 130 40 50 আকৌ 170 190 হ'ব এতিয়া আহিল di xi minus a ইয়াত xi পাইছো আমি কিন্তু কি পোৱা নাই a পোৱা নাই এতিয়া আমাৰ a টো লাগিব a টো কত পাম a টো হ'ব এই দুটোৰ পৰা বিবেচিত মাধ্য তাৰ মানে এইখিনিৰ পৰা একেবাৰে মিডলত কোনটো আছে ইফালৰ পৰা গণি আহিবা ইফালৰ পৰা গণি যাবা গণি গৈ মিডলত কোনটো পৰিব এইটো পৰিব মানে 1 2 3 1 2 3 এইটো হল মিডলত গতিকে এইটোৱে হ'ব কি আমাৰ a এতিয়া চোৱা xi minus a তাৰ মানে a2 minus a2 হ'ব a2 minus a2 কৰিলে 110 এর পৰা 150 বাদ দিলে কিমান হ'ব 150 এর পৰা 110 বাদ দিলে 40 কিন্তু 110 এর পৰা 150 বাদ দিলে -40 আকৌ 130 এর পৰা 150 বাদ দিলে -20 এটো শূন্য আকৌ 170 এর পৰা 150 বাদ দিলে 170 এর পৰা 150 বাদ দিলে 20 আকৌ 190 এর পৰা 150 বাদ দিলে 40 এটো প্লাস কৰিব নালাগে এটা আমাৰ এইচ ওলাব লাগে এইচ টো কি 120 এর পৰা 120 ইয়াৰ মাজত দূৰত্ব কিমান মানে ডিসটেন্স টো কিমান হৈ আছে গ্যাপ টো কিমান হৈ আছে 100 আৰু 120 মানে 20 কে বাঢ়ি আছে তাৰ মানে এটো হল 20 ঠিক আছে এটো হল 20 এতিয়া চোৱা এইচ এৰে আমি di হৰণ কৰিম এইচ মানে কি 20 20 এৰে di হল এইবিলাক 20 এৰে এটুক একবাৰ 20 এৰে 40 হৰণ কৰিলে -2 20 এৰে 20 হৰণ কৰিলে -1 20 এৰে 0 হৰণ কৰিলে 0 20 এৰে 20 হৰণ কৰিলে 1 20 এৰে 40 হৰণ কৰিলে 2 ঠিক আছে এখিনি হৈ গেল নিশ্চয় বুজি পাইছা আৰু এতিয়া fi আৰু ui কোনটো এইটো আৰু fi হল এইটো 12 ৰ লগত 2 -24 14 ৰ লগত 1 -14 হ'ব 0 ৰ লগত ইনটু কৰিলে 0 হ'ব তাৰ পিছত 1 ৰ লগত 6 হ'ব 2 ৰ লগত 10 20 আৰু এটো কি হ'ব সিগমা fi ui ইকুৱেল টু এই দুটা প্লাস কৰিলে কিমান হ'ব 14 আৰু 24 কিমান হ'ব 38 মাইনাস তাৰপিছত থাকিল কিমান 26 ইয়াৰ পৰা কি কৰিব লগা 26 টো মাইনাস কৰি দিব লাগিব 8 ৰ পৰা 6 গলে 2 3 পৰা 2 গলে 1 এটো হৈ যাব কিমান 12 -12 ঠিক আছে ইয়াৰ পিছত চোৱা যে আমাৰ এটো কৰাৰ সময়ত কি লাগিব এবাৰ fi টো লাগিব fi টো এবাৰ প্লাস কৰিব লাগিব প্লাস কৰিলে 6 8 14 20 0 1 2 3 5 এতিয়া চোৱা ইয়াত কি দিয়া আছে ইয়াত আমাৰ সিগমা fi ইকুৱেল টু 50 আৰু কি দিয়া আছে সিগমা fi ui ইকুৱেল টু -12 a ইকুৱেল টু 150 আৰু h ইকুৱেল টু 20
নাও ঢাপ বিচ্যুতি পদ্ধতি ব্যবহার করি কি হব ঢাপ বিচ্যুতি পদ্ধতি ব্যবহার করিলে আমার কি ওলাব লাগে মাধ্য ইকুয়াল টু কি ফর্মুলা আছিল a প্লাস সিগমা fi ey সিগমা fi ইনটু h এতিয়া চোৱা এৰ ভ্যালু হল কিমান 150 প্লাস এটোৰ ভ্যালু হল -12 এটো হল 50 আৰু এটো হল 20 0 আৰু 0 ক্যান্সেল এতিয়া চোৱা 150 এটো প্লাস এ মাইনাস এ মাইনাস 2 আৰু 12 কিমান 24 ডিভাইডেড বাই 5 এতিয়া চোৱা এইটো হল 150 মাইনাস এটো তুমি এলসিএম লৈ কৰিব পাৰিবা নহলে এটো দে এটো হৰণ কৰা হৰণ কৰিলে পাৰিবা হৰণ কৰিলে কি হ'ব 24 ৰ ভিতৰত যদি 5 এৰে হৰণ দিয়া 5 এৰে যাব 4 4 হলে 20 20 ৰ পৰা 4 হ'ব 40 40 ৰ ভিতৰত 8 বাৰ এটো তোমালোকে জানাই হৰণটো একদম ইজি হয় ক্লাস 10 ত যেটো পঢ়ি আছে মানে কি তুমি হৰণটো ইজিলি পাৰিবা এতিয়া চোৱা এটো পৰা এটো মাইনাস কৰিব লাগে তে মাইনাস টু এটো ডকুমেন্টত থকা মাইনাস বিলাক কিন্তু অলপ বেলেগ হয় তোমালোকে জানা কি জানি তথাপিও মই একবাৰ কৰি দি আছো এক ধাৰ কৰা 10 হ'ব 10 ৰ পৰা 8 গলে 2 পয়েন্ট ইয়াত থাকিল কিমান 9 9 ৰ পৰা 4 গলে 5 থাকিল কিমান 4 1 মানে 145.2 145.2 ঠিক আছে এতিয়া সব কোশ্চেনত আমাক কৈছিল কি যে উপস্থিত ভেক্টৰখন পৰিশ্ৰমৰ মাধ্যমক দৈনিক পৰিশ্ৰমিক নিৰ্ণয় কৰা পৰিশ্ৰমিক এতিয়া দৈনিক পৰিশ্ৰমিক কিমান হ'ব এতেকে দৈনিক পৰিশ্ৰমিক ইকুৱেল টু কিমান 145.2 টকা এইখিনি ঠিক আছে একদম ইজি চোৱা আৰু একবাৰ চাই লোৱা কেৱল টেবলটো বনাব পাৰিলে তোমালোকে বাকিখিনি একদম পাৰিবা একদম ইজি ঠিক আছে আজিলৈকে এইখিনিয়ে তোমালোকে পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে নেক্সট ভিডিওটো সোনকালে পোৱা আৰু শিকাত সুবিধা হয়